চাওক আজি দেওবাৰ আৰু দেওবাৰৰ দিনটোত ইতিমধ্যে আমাৰ সতীৰ্থ সাংবাদিক চন্দন মালাকাৰে দৃষ্টান্ত দেখুৱাইছে ৰাতিপুৱাৰ ভাগৰ পৰা কি ধৰণৰ আচলতে পৰিৱেশ বিৰাজ কৰিছে এয়া জুবিন ক্ষেত্ৰত। এই মুহূৰ্তত নিশা আমি উপস্থিত আছোঁ আৰু নিশাৰ ভাগৰ দৃষ্টান্ত দেখুৱাম। মোৰ সৈতে প্ৰাণজিত আছে। লোকে লোকাৰণ্য হৈ পৰা পৰিৱেশ এয়া নিশাৰ ভাগৰ দৃষ্টান্ত আমি দেখুৱাইছোঁ। জুবিন ক্ষেত্ৰৰ দৃষ্টান্ত নিশাৰ ভাগতো লোকে লোকাৰণ্য হৈ পৰা পৰিৱেশ দেখিবলৈ পাইছোঁ। এফালৰ পৰা অহা বিভিন্ন স্থানৰ পৰা অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা যিসমূহ জুবিন অনুৰাগী আছিল সেই জুবিন অনুৰাগীসমূহে এই ধৰণে আচলতে আহিছে এই স্থানত আহি সেৱা লৈছে। কোনোৱে আমি দেখুৱাইছোঁ এটি কণমানি নিজৰ মাতৃৰ সৈতে আহিছে, নিজৰ মাতৃৰ সৈতে আহি ধূপ জনাই জুবিন গাৰ্গৰ যি প্ৰতিচ্ছবি আছে সেই প্ৰতিচ্ছবিত সেৱা জনাইছে আৰু সেৱা জনাই আশীৰ্বাদ বিচাৰিছে আৰু তেখেতৰ যি বিদেশী আত্মা সেই আত্মাৰ চিৰশান্তি কামনা কৰিছে, শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰিছে। এয়া দৃষ্টান্ত আজি দেওবাৰৰ দিনটোত আমি দেখুৱাইছোঁ। ৰাতিপুৱাৰ ভাগৰ পৰা যদি ক'বলৈ যাওঁ লানি নিচিঙাহঁত অসমৰ ভিন্ন প্ৰান্তৰ পৰা আচলতে যিসকল জুবিন অনুৰাগী আছে সেই জুবিন অনুৰাগীসকলে এই ধৰণে আচলতে উপস্থিত হৈছে। দিনৰ ভাগত সকলোৱে কামৰ বাবে ব্যস্ততা থাকে, তেখেতসকলে উপস্থিত হ'বলৈ নোৱাৰে, সেয়াৰ সুযোগ আচলতে সকলোৱে লাভ নকৰে। কিন্তু আজি যিহেতু দেওবাৰৰ দিনটোত সকলোৰে যিহেতু বন্ধ থাকে আৰু বন্ধৰ দিনটোত সকলোৱে এবাৰ জুবিন দাক আচলতে লগ পোৱাৰ হেঁপাহ সকলোৰে থাকে। কিন্তু তেখেতে যদিও আমাৰ মাজত নাই, কিন্তু তেখেতৰ যি শেষ স্থান সেই শেষ স্থানত সকলোৱে আহি এবাৰ তেখেতক লগ পোৱাৰ আচলতে প্ৰয়াস কৰে আৰু সেয়া অনুভৱ কৰে। আৰু আমি আজি দেওবাৰৰ দিনটোত এই মুহূৰ্তত নিশাৰ ভাগৰ আমি দৃষ্টান্ত দেখুৱাইছোঁ। আয়তীসকলৰ নাম কীৰ্তন এই মুহূৰ্তত চলি আছে, নাম কীৰ্তনেৰে মুখৰিত হৈ পৰিছে এয়া জুবিন ক্ষেত্ৰৰ পৰিৱেশ। এই মুহূৰ্তত এয়া দৃষ্টান্ত আমি দেখুৱাইছোঁ। বিভিন্ন স্থানৰ পৰা অহা যিসমূহ আচলতে আয়তী আছে সেই আয়তীসকলে নাম ধৰিছে, নাম প্ৰসংগ কৰিছে। এয়া খুবেই যদি আমি ক'বলৈ যাওঁ এটা আচলতে তীৰ্থভূমিলৈ পৰিণত হৈছে এয়া জুবিন ক্ষেত্ৰ আৰু এই জুবিন ক্ষেত্ৰৰ পৰা আমি এই মুহূৰ্তত এয়া দৃষ্টান্ত আমি এই মুহূৰ্তত দেখুৱাই আছোঁ। আৰু এই জুবিন ক্ষেত্ৰৰ এই দৃশ্যাংশ আমি নিশাৰ ভাগত দেখুৱাইছোঁ। এই ধৰণে আচলতে নাম প্ৰসংগৰে মুখৰিত হৈ পৰিছে। ৰাতিপুৱাৰ পৰা এয়া দৃশ্য কেৱল নিশাৰ নহয়, আমি যদি ক'বলৈ যাওঁ ৰাতিপুৱাৰ পৰা এই একেই দৃশ্য আমি অকণমান নামৰ মাজত আমি সোমাই যাম। নামৰ আমি দৃশ্যাংশ আমি এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এই ধৰণে এয়া জুবিন ক্ষেত্ৰৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ। এই ধৰণে দিন ৰাতি একাকাৰ কৰি সকলো লোকে এই ধৰণে আচলতে নাম কীৰ্তন কৰিছে। আয়তীসকলে বিভিন্ন স্থানৰ পৰা আহিছে, সেই স্থানৰ পৰা উপস্থিত হৈ এই ধৰণে তেখেতসকলে হৰিনাম তেখেতসকলে ইয়াতে একেলগে নাম ধৰিছে। আৰু এই মুহূৰ্তত আমি এয়া দৃশ্যাংশ দেখুৱাইছোঁ জুবিন ক্ষেত্ৰৰ পৰা। আৰু লোকে লোকাৰণ্য হৈ পৰা পৰিৱেশ চাৰিওফালে কোনোবা চুকত যদি আমি নাম প্ৰসংগ চলি থকা দেখিবলৈ পাইছোঁ, আন এটা চুকত জুবিন গাৰ্গৰ যিসমূহ গীত আছিল সেই গীতসমূহ তাতে গুণগুণাইছে অনুৰাগীয়ে। আন এফালে যদি ক'বলৈ যাওঁ যিসমূহ আচলতে চাকি জ্বলোৱা যিসমূহ স্থান আছিল সেই চাকি জ্বলোৱা স্থানসমূহত একেলগে সকলোৱে চাকি জ্বলাইছে, নাম তাত সেৱা জনাইছে। কোনোৱে নিজৰ যি গামোচাখন আছিল সেই গামোচাখন ঘৰৰ পৰা লৈ অহা গামোচাখন আদৰেৰে লৈ অহা গামোচাখন এই জুবিন গাৰ্গৰ যি শেষকৃত কৰা যিখিনি স্থান আছিল সেই স্থানত তাত সেই গামোচাখন থৈছে। এয়া এই ধৰণে আচলতে জুবিন গাৰ্গৰ প্ৰতি থকা যি মৰম, যি তেখেতক ভাল পোৱা, এই ভাল পোৱাসমূহ এই মুহূৰ্তত এয়া এই ধৰণে আচলতে ৰাইজে দেখুৱাইছে। আৰু এই মুহূৰ্তত আমি এয়া দৃশ্যাংশ দেখুৱাইছোঁ। এয়া হ'ল জুবিন ক্ষেত্ৰ সোণাপুৰৰ কমাৰকুছিৰ দৃশ্যাংশ। আৰু এই ধৰণে আচলতে যি ৰাতিপুৱাৰ ভাগৰ পৰাই যদি আমি ক'বলৈ যাওঁ এই ধৰণে সকলোবোৰ লোক আহি উপস্থিত হৈ এই ধৰণৰ পৰিৱেশ দেখিবলৈ গৈছে। কেমেৰা পাৰ্চন মোৰ সৈতে প্ৰাণজিত আছে। প্ৰাণজিতে আমি আনফালে যাম আৰু আন স্থানৰ আমি দৃশ্যাংশ দেখুৱাম। এই কিছু লোক আছে, আমি লোকসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। আমি যদি এইফালে আগবাঢ়োঁ, এইফালে জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন হৈছিল আৰু সেই শেষকৃত্য সম্পন্ন কৰা স্থানটোতো অগণন অনুৰাগীৰ ভিৰ।
অগণন অনুৰাগীয়ে এই জুবিন অনুৰাগীয়ে এই ধৰণে আচলতে এই যি স্থান আছিল সেই স্থানটোক দাদাক লগ পোৱাৰ উদ্দেশ্যে সকলো লোকে আহে আৰু আহি উঠি এই ধৰণে তেখেতে উপস্থিত। ক'ৰ পৰা আহিছে? আমি আহিছোঁ কমলপুৰৰ সোণেঘৰৰ পৰা। আচলতে এমাহ হৈ গ'ল আমি জাষ্টিছ ফৰ জুবিন দা লিখি আছোঁ। আচলতে খুবেই দুৰ্ভাগ্যজনক বুলি মই ভাবোঁ, কাৰণ অসমৰ আকাশৰ পৰা এটা আমাৰ নক্ষত্ৰ নোহোৱা গ'ল, ভোটাতৰা নোহোৱা হৈ গ'ল। 3 কোটি জনতাৰ মনত এতিয়াও কেনেকুৱা ভাৱ আছে যে আমাৰ মাজত এতিয়াও জুবিন দা জীয়াই আছে। কাৰণ চাওক, ৰৈ ৰৈ বিনালৈ আহি আছে টিকট শেষ, যি তামিল চিনেমাকো পিছ পেলাই দিছে জুবিন দাই। এটা ভোটাতৰা আছিল, সেইটো দুখ হয়তো অসমবাসীৰ মনত কেতিয়াও খুব শেষ নহয়। কাৰণ আমি আজি অসমখনক 50 বছৰ পিছুৱাই লৈ গৈছোঁ, আৰু হয়তো আগলৈ 50 বছৰলৈকে জুবিন দাৰ নিচিনা ব্যক্তি হয়তো আমি কেতিয়াও নাপাম আৰু কেতিয়াও দেখা নাপাওঁ, আৰু তেনেকুৱা গান হয়তো আমি কেতিয়াও শুনিব নাপাম। কাৰণ আজি চাওক, আপোনাৰ অসমৰ প্ৰত্যেকটো ক্ষেত্ৰৰ পৰা জুবিন দাই আগবঢ়াই নিছিল। প্ৰত্যেকটো ক্ষেত্ৰখনে, কি সাংস্কৃতিক হওক, কি খেল জগত হওক, প্ৰত্যেকটো ক্ষেত্ৰতে বা বানপানী হওক, প্ৰত্যেকজন মানুহক সহায় কৰাৰ ক্ষেত্ৰত একমাত্ৰ এজনে মানুহ আছিল জুবিন দা। সেই জুবিন দাক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ, আমাৰ অসমবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰে। জুবিন দা অসমীয়াৰ আৱেগ, হৃদয়ত আছে। লাষ্টত এবাৰ কম, জয় জুবিন দা, জুবিন দা অমৰ হওক, জয় জুবিন দা। জুবিন দা সদায় অমৰ আছিল, অমৰ থাকিব আৰু অমৰ হৈ থাকিব। ধন্যবাদ জনাইছোঁ। আৰু এই ধৰণে আচলতে সকলো অনুৰাগীয়ে এই ধৰণে আচলতে নিজৰ আৱেগসমূহ, নিজৰ অনুভূতিবোৰ এই ধৰণে আচলতে প্ৰকাশ কৰিছে। আৰু এই মুহূৰ্তত আমি এয়া দৃশ্যাংশ দেখুৱাই গৈছোঁ। এয়া হ'ল সোণাপুৰৰ পৰা আমি এই সময়ত দৃশ্যাংশ দেখুৱাইছোঁ। এই জুবিন ক্ষেত্ৰৰ পৰা এই সকলো লোকে আচলতে এই ধৰণে ন্যায় বিচাৰি, সকলো লোকে ন্যায় বিচাৰিছে, আৰু ন্যায় বিচাৰি এই ধৰণে জুবিন ক্ষেত্ৰত আহি উপস্থিত হৈ সকলোৱে নিজৰ মনৰ কথাসমূহ ব্যক্ত কৰিছে। কিন্তু যি ধৰণে আচলতে SOP দিয়া হৈছিল, সেই SOPক লৈও বিভিন্ন সময়ত লোকসমূহে ক্ষুণ্ণ হৈছিল। কাৰণ যিটো আচলতে তীৰ্থস্থান, সেই তীৰ্থস্থানটো সকলোৱে বিচাৰিছিল যে সম্পূৰ্ণভাৱে খোলা ৰাখিব লাগে। কাৰণ এই স্থানটো এটা পবিত্ৰ স্থান, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোক আহি ইয়াতে উপস্থিত হৈ একেলগে তেখেতসকলে ইয়াতে দাদাক এবাৰ লগ পোৱাৰ হেঁপাহেৰে সকলো লোক উপস্থিত হয়। যাৰ পৰিপ্ৰেক্ষিতত কোনো লোকে আচলতে এই স্থানত সময় আচলতে বান্ধি দিব নালাগে, বা সময় বান্ধি দিয়াটো প্ৰয়োজন নহয়, বা সেই ক্ষেত্ৰতে সকলো লোকে দাবী কৰিছিল। আৰু আমি নিশাৰ ভাগৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছোঁ যে যিটো আচলতে শেষকৃত্য সম্পন্ন কৰা যিটো স্থান আছিল, সেই স্থান এই মুহূৰ্ততো তাৰ কাষৰ যিসমূহ কনষ্ট্ৰাকশ্যন চাইট আছিল, যিটো প্ৰজেক্ট, সেই প্ৰজেক্টসমূহ ইয়াতে নিৰ্মাণ কৰি থকা হৈছে। জুবিন ক্ষেত্ৰৰ প্ৰজেক্টসমূহ ৰৈ ৰৈ বিনালে এতিয়া মুক্তি পাব, খুব আদৰেৰে সকলো লোকে ৰৈ আছে, সকলো লোকে হেঁপাহেৰে ৰৈ আছে। ক'ৰ পৰা আহিছে বাইদেউ? আমি গুৱাহাটীৰ পৰা আহিছোঁ। নিশা এতিয়া হৈ গৈছে, কিন্তু মানুহ আঁতৰি যোৱা নাই। ইয়াত আচলতে সকলো লোকে এই যি মানুহৰ ভিৰ, এয়া দাদাৰ প্ৰতি থকা মৰম। দাদা যদিও আমাৰ মাজত নাই, তথাপিও এই স্থানটোতে আহি দাদাক এবাৰ বিচাৰি যেন আমি পাওঁ, সেয়াই হয়তো নিশ্চয় অনুভৱ আপোনাৰ। মই আৰু কি ক'ম, মই নিজেই ভাবি আছোঁ, মই যে আহিছোঁ আজি, যোনটো মানুহ নাই ইয়াতে, সেইটো মানুহৰ কাৰণে আমি ইয়াতে আহিছোঁ। আমি এইটোৱে ভাবি আছোঁ যে মই আহিছোঁতো কি চাব আহিছোঁ, বা দাদাৰ কি চাব আহিছোঁ আজি। আমি নিজেই ভাবি আছোঁ আজি দাদাৰ কি চাব আহিছোঁ। দাদা যোনে নাই আজি, যোনটো মানুহ যেতিয়া আছিল, তেতিয়াতো ইমান ভিৰ, আমি বিহু চাব গৈছিলোঁ তেতিয়া পাইছিলোঁ। আজি ক'ত আহিছোঁ, যোনটো মানুহ নাই তাতে আহিছোঁ আমি আজি। আৰু কি ক'ম, বিশ্বাস কৰিবই পৰা নাই, আমিতো বিশ্বাসেই কৰিব পৰা নাই এতিয়ালৈকে যে মানুহজন নাই আজি। সেইটোকে আৰু কি ক'ম। আৰু ন্যায়ৰ ক্ষেত্ৰত কি ক'ব? যি ধৰণে আচলতে SIT দলে তদন্ত ন্যায় লাগে এতিয়া, জাষ্টিছ টু জুবিনৰ কাৰণে আমাৰ ন্যায় লাগিবই। আমি এতিয়া এইটোৱে ভাবি আছোঁ যে এতিয়া কি ন্যায় হ'বনে নাই, সেইটোৱে আমাৰ কুৱেশ্যন আছে এতিয়া, আৰু হ'বই লাগিব। নিশ্চয়কৈ সকলোৱে এই ধৰণে আচলতে বাট চাইছে, আৰু সকলোৱে একেধৰণে এই যি মনৰ ভিতৰত থকা যিসমূহ আচলতে ক্ষোভ, সেই ক্ষোভবোৰ প্ৰকাশ কৰিছে। সকলোৱে সময় অপেক্ষা কৰিছে। আৰু এয়া আচলতে অনুৰাগী। ক'ৰ পৰা আহিছে আপুনি কওক? ক'ৰ পৰা আহিছে? হাজোৰ পৰা আহিছে। এই স্থানটোত জুবিন অনুৰাগী আপুনি এজন, হাজোৰ পৰা নিশাৰ ভাগত উপস্থিত হৈছে দাদাক লগ পোৱাৰ ইচ্ছাৰে, হেঁপাহেৰে। এই স্থানটোতে উপস্থিত হ'লে নিশ্চয় এবাৰ দাদাক বিচাৰি পোৱাৰ অনুভৱ। বহুত দুখ লাগে, মনত বহুত দুখ লাগে। এটা আমাৰ ভগৱান হেৰাই গৈছে আমাৰ মাজৰ পৰা, বহুত দুখ লাগিছে। আমাক জুবিনে ন্যায় লাগে, মুঠতে আমাক ন্যায়টো লাগিবই একদম, নহ'লে আমি নতুন প্ৰজন্ম হয়, আমি ইচ্ছা কৰে দেশ জ্বলাব, যে ধ্বংস কৰিব পাৰোঁ। আমাক ন্যায় লাগে। আজি মনত ইমান বেদনা লাগিলে আহিছোঁ, বহুত দুখ লাগিছে।
এই স্থানটো গম পাইছো এই আবেগ আছে সকলোৰে দুখ আছে নিশ্চয় মনত খুব থাকিব সকলোৰে থাকিব আপোনাৰো সেই একেখিনি খুব আছে বুজি পাইছো আমি সকলোৱে আপোনাৰ দৰে আমিও বিচাৰিছো দাদাক সোনকালে ন্যায় দিয়ক কিন্তু এই যিটো আচলতে স্থান আছে এই স্থানটো খুবেই এটা পবিত্ৰ স্থান এই স্থানটোত আমি ইয়াতে হয়তো আপুনি যি ধৰণে উপস্থিত হৈছে নিশ্চয় ইয়াতে এবাৰ উপস্থিত হলে আপুনি দাদাক লগ পোৱাৰ হেঁপাহেৰে উপস্থিত হয় আহিছো হেঁপাহ দাদাক লগ পোৱাৰ হেঁপাহ আহিছো কিন্তু কি কৰিম আমাৰ ভগৱানে নোহোৱা হৈ গ'ল কি কৰিম আমি তেখেতকে দাদাকে বিচাৰি আহিছো না ইমান দূৰৰ পৰা আহিছো কিয় আহিছো মই অকল দূৰৰ পৰা বহুতে দূৰৰ পৰা আহিছে আমাক দাদাক ন্যায়টো দিব লাগিব যেনেকে নহওক আমি ভগৱান বুলি ভাবিছো আমাক ভগৱানক ন্যায় লাগিবই আৰু ধন্যবাদ জনাইছো আৰু এই ধৰণে সকলো লোকে এফালৰ পৰা যদি আমি ক'বলৈ যাওঁ সকলো লোকে ইয়াতে এই ধৰণে জুবিন ক্ষেত্ৰত উপস্থিত হৈ সকলোৱে ন্যায় বিচাৰিছে আৰু সকলোৱে একেষাৰে তেখেতসকলে নিজৰ যিসমূহ আচলতে মনৰ ক্ষোভ সেই ক্ষোভসমূহ আচলতে প্ৰকাশ কৰিছে আমি আৰু কিছু আগুৱাই যাম যিটো স্থানত চাৰিওফালে আমি দৃশ্যাংশ দেখুৱাই আছো আন এটা স্থান আছে জুবিন ক্ষেত্ৰৰ এই পৰিৱেশ আমি এই মুহূৰ্তত দেখুৱাই আহি আছো আন এটা স্থান য'ত দিনে নিশাই আচলতে গুণমুগ্ধসমূহে অনুৰাগীসকলে গামোচা দিছে সেই জাপে জাপে গামোচা আমি এই মুহূৰ্তত দেখুৱাইছো এয়া হ'ল জুবিন ক্ষেত্ৰৰ দৃশ্যাংশ নিশাৰ ভাগৰ পৰিৱেশ কাৰণ এই স্থানটোতে আচলতে সকলো লোকে এবাৰ হিয়াৰ আমঠুগৰাকীক বা নিজৰ ভাল পোৱা প্ৰাণৰ শিল্পীগৰাকীক এবাৰ যদিও জীয়াই থকা অৱস্থাত তেখেতক লগ পোৱা নগ'ল কিন্তু এই সময়খিনিত যদিও তেখেতে আমাৰ মাজত নাই কিন্তু তাৰ পাছতো যেন তেখেতৰ ওচৰত আহি সকলোৱে মনটো কিছু শান্তি লাভ কৰক বা তেখেতৰ যাতে আগন্তুক দিনবোৰত যি ধৰণৰ চৰকাৰৰ আচলতে SIT দলে যি ধৰণে ন্যায়ৰ বাবে তদন্ত কৰি আছে সেই সকলোবোৰ তদন্ত প্ৰক্ৰিয়া যাতে সুকলমে হয় যাতে জুবিন গাৰ্গক ন্যায় দিব পাৰে সেই উদ্দেশ্যে এই ধৰণৰ আচলতে পৰিৱেশ আৰু এই জুবিন গাৰ্গৰ প্ৰতি থকা যি মৰম সেই মৰমসমূহ অনুৰাগীয়ে এই ধৰণে আচলতে প্ৰকাশ কৰিছে কাৰণ যিহেতু তেখেত আমাৰ মাজত নাথাকিলেও কায়িকভাৱে এই স্থানটোতে আহি নিজৰ যিসমূহ আচলতে মনৰ ভিতৰত থকা আবেগ এই আবেগসমূহ প্ৰকাশ কৰি চাকি জ্বলাইছে চাকি বন্তি জ্বলাই ধূপ জ্বলাই ইয়াতে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে তাৰ উপৰিও আমি যদি কওঁ আকাশবন্তি বহুত লোকে আকাশবন্তি জ্বলাইছে সেই আকাশবন্তিও জ্বলাই বহু লোকে তেখেতক স্মৰণ কৰিছে বা তেখেতক শ্ৰদ্ধা জনাইছে নিশাৰ ভাগৰ এই দৃশ্যাংশ আমি দেখুৱাই আছো আৰু দেখুৱাই থাকিম কিন্তু এই মুহূৰ্তত আমি এই জুবিন ক্ষেত্ৰৰ পৰা এই দৃশ্যাংশ দেখুৱাই গৈছো আৰু পৰৱৰ্তী পৰ্যায়ত আৰু দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু যি ধৰণৰ আচলতে SOP দিয়া হৈছিল সেই SOP আচলতে আজিৰ দিনটোত দেওবাৰ দিনটোত সকলো লোকে ঘৰৰ পৰা হিলদল ভাঙি ওলাই আহিছে আৰু এই স্থানটো পবিত্ৰ যি তীৰ্থভূমিলৈ পৰিণত হৈছে এয়া জুবিন ক্ষেত্ৰ সোণাপুৰত